ছাত্ৰ ছাত্ৰীসকল, নৱম শ্ৰেণীৰ আমি সাধাৰণ বিজ্ঞানৰ গতি চেপ্টাৰটি পঢ়িছিলোঁ। আমি ইয়াৰ আগতে এটা ভিডিঅ' আলোচনা কৰিছোঁ। এতিয়া গতি মানে ফিজিক্সৰ প্ৰথম চেপ্টাৰ, ক্লাছ 9ৰ ফিজিক্সৰ প্ৰথম চেপ্টাৰ পদাৰ্থ বিজ্ঞানৰ। গতিকে পদাৰ্থ বিজ্ঞান যদি ফিজিক্স যদি শিকিবৰ মন আছে তেতিয়াহ'লে ক্লাছ 9 আৰু ক্লাছ 10 একেবাৰে ইণ্টাৰ ৰিলেটেড। যদি ক্লাছ 9ৰখিনি ভালকৈ বুজি পায়, যদি ক্লাছ 8লৈকে বুজি পোৱাও নাই তেতিয়াহ'লেও কি হ'ব, সিমান সমস্যা নাই, কিন্তু অলপ কষ্ট কৰিলেই পাৰিবা। কিন্তু যদি ক্লাছ 9 ভালকৈ বুজি নোপোৱা, চেষ্টা নকৰা, তেতিয়াহ'লে ক্লাছ 10 একেবাৰে আধৰুৱা হৈ থাকিব। গতিকে ভালকৈ ফ'কাছ কৰিবা বুলি আশা কৰিছোঁ। চেপ্টাৰ 8, চেপ্টাৰটোৰ নাম আমি পঢ়িছোঁ গতি। এতিয়া গতি পঢ়োঁতে আমি সৰল ৰৈখিক গতি আমি যোৱাকালি ইয়াৰ আগৰ ভিডিঅ'টিত পঢ়িছিলোঁ। সৰল ৰৈখিক গতি, এই সৰল ৰৈখিক গতিৰ চলেৰে আমি দূৰত্ব আৰু হৰণৰ বিষয়ে অধ্যয়ন কৰিম। এটা দূৰত্ব, আনটো হৰণ, এই দুটা বস্তু আমি আলোচনা কৰিম। ঠিক আছে, এটা দূৰত্ব, এটা হৰণ, এই দুটা বস্তু আমি আলোচনা কৰিম। এই দূৰত্ব কি আৰু হৰণ কি, সৰল ৰৈখিক গতিৰ দ্বাৰা আমি বুজিবলৈ চেষ্টা কৰিম। ধৰা হ'ল বস্তু এটাই ইয়াৰ পৰা, এইটো ধৰা হ'ল ও বিন্দু, ওৰ পৰা যাত্ৰা আৰম্ভ কৰিলে, যাত্ৰা আৰম্ভ কৰি ক'লৈকে গ'ল, ইয়াত ধৰা এই বিন্দুলৈকে গ'ল। ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি বস্তুটো এই বিন্দুলৈকে গ'ল। এইবাৰ আকৌ কি কৰিলে, সেই বস্তুটো ঘূৰি আহি ইয়াত আহি পালে। এইটো বিন্দু ধৰা বি বিন্দু। ধৰা হ'ল ওৰ পৰা এইলৈকে বস্তু এটাই ও এ ইকুৱেল টু 10 মিটাৰ দূৰত্ব গ'ল। আকৌ ঘূৰি আহিল, কিমান ঘূৰি আহিল, ওৰ পৰা এৰ পৰা বিলৈকে ঘূৰি আহিল। এইবাৰ ধৰা 4 মিটাৰ দূৰত্ব আকৌ ঘূৰি আহিল। তেতিয়াহ'লে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব বা ছুটিকৈ দূৰত্ব কিমান হ'ব? এতিয়া কি হ'ব, যেতিয়াই বস্তু এটা ইয়াৰ পৰা গৈ এইলৈকে গ'ল, এইলৈকে গৈ ঘূৰি আহি আকৌ বিলৈকে আহিল, গতিকে এইটো ক্ষেত্ৰত ই অতিক্ৰম কৰা দূৰত্ব হ'ব ওৰ পৰা এলৈ যোৱা দৈৰ্ঘ্য আৰু এৰ পৰা বিলৈ পুনৰ ঘূৰি অহা দৈৰ্ঘ্য। কিমান অতিক্ৰম কৰিলে, কিমান দূৰ গ'ল, দূৰত্বই কি বুজায়, কিমান দূৰ গ'ল, বস্তুটো মোৰ কিমান দূৰ গ'ল। ওৰ পৰা এলৈকে গ'ল, গতিকে অ এ প্লাছ আকৌ কিমান আহিল, এৰ পৰা বিলৈকে আহিল, গতিকে মোৰ কিমান দূৰত্ব গ'ল, প্ৰথমতে 10 মিটাৰ গৈছিল, আকৌ যোগ কিমান গ'ল, 4 মিটাৰ গ'ল, গতিকে অতিক্ৰম কৰা দূৰত্ব হৈ যাব 14 মিটাৰ হৈ যাব। ঠিক আছে, এতিয়া হৰণটো কি হ'ব, এতিয়া হৰণটো অতিক্ৰম কৰা দূৰত্ব নহয়, হৰণটো কি হ'ব, একেই বস্তু ধৰা হ'ল ইয়াৰ পৰা ইয়ালৈকে গ'ল, এলৈকে গ'ল, ঘূৰি আহি 10 মিটাৰ গ'ল, ঘূৰি আহি আকৌ বিলৈকে আহিল, ঘূৰি আকৌ বিলৈকে আহি গ'ল। এতিয়াহ'লে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব, বস্তুটোৰ হৰণ কিমান হ'ব, বস্তুটোৱে কিমান হৰণ লাভ কৰিলে। এতিয়া হৰণ মানে কি হ'ব, আৰম্ভণি বিন্দু আৰু শেষ বিন্দুৰ মাজৰ দৈৰ্ঘ্য বা মাজৰ দূৰত্ব, ইয়াক আমি হৰণ বুলি কওঁ। হৰণ মানে হ'ল ন্যূনতম দূৰত্ব, আৰম্ভণি আৰু শেষ বিন্দুৰ মাজৰ ন্যূনতম দূৰত্ব বুলি ক'ব লাগিব। ন্যূনতম দূৰত্ব, আৰম্ভণি আৰু শেষ বিন্দুৰ মাজৰ ন্যূনতম দূৰত্ব। আৰম্ভণি মানে ক'ত হৈছিল, এইটো হৈছিল, ওত আৰম্ভ হৈছিল, শেষ ক'ত হ'ল, বিত শেষ হৈ গ'ল, গতিকে ও আৰু বিৰ মাজৰ যিটো ন্যূনতম দূৰত্ব কিমান হ'ব, টোটেল ইয়াৰ পৰা ইয়ালৈ আছিল 10, ইয়াৰ পৰা ইয়ালৈ আছিল 4, গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান থাকিব, 6 থাকিব। ইয়াত কি হ'ব, সমান ও বি গ'লে কিমান হৈ গ'ল, 6 মিটাৰ হৈ গ'ল। হৰণ হ'ব 6 মিটাৰ। ভালকৈ বুজি ল'বা দূৰত্ব আৰু হৰণৰ পাৰ্থক্য।
দূৰত্ব মানে অতিক্ৰম কৰা মুঠ দূৰত্ব বা অতিক্ৰম কৰা মুঠ দৈৰ্ঘ্য বস্তুটাই কিমান দূৰ অতিক্ৰম কৰিলে মুঠ তাকে ইয়াক দূৰত্ব বুলি কোৱা হয় বস্তুটা এর পৰা ওর পৰা এলৈকে গ'ল এর পৰা বি লৈকে আহিল গতিকে ইয়াৰ দূৰত্ব হৈ যাব ইয়াৰ পৰা ইয়ালৈকে 10 মিটাৰ গ'ল ইয়াৰ পৰা 4 মিটাৰ আহিল গতিকে দূৰত্ব হৈ গ'ল 14 বা বস্তুটা ইয়াৰ পৰা ইয়ালৈকে গ'ল ধৰা 10 মিটাৰ ইয়ালৈকে ঘূৰি আহিল 14 4 গতিকে মুঠ 14 হ'ল আকৌ ইয়াৰ পৰা ইয়ালৈকে গ'ল গতিকে মুঠ কিমান হৈ গ'ল এতিয়া আকৌ 4 গ'ল গতিকে মুঠ অতিক্ৰম কৰা দূৰত্ব হ'ল এই 8 মিটাৰ যোগ 4 গতিকে 18 মিটাৰ হৈ যাব কিন্তু হৰণ কিমান হ'ব এতিয়া এইটো ক্ষেত্ৰত ইয়াৰ পৰা এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজৰ যেটো দূৰত্ব থাকিব ন্যূনতম দূৰত্ব ইয়াকে হৰণ বুলি কোৱা হয় গতিকে ন্যূনতম দূৰত্ব কিমান হ'ব 10 মিটাৰ হৈ যাব গতিকে হৰণ মানে আটাইতকৈ কম দূৰত্বটোকে হৰণ বুলি কোৱা হয় দুটা বিন্দুৰ মাজৰ যেটো আটাইতকৈ কম দূৰত্ব থাকিব তাক আমি হৰণ বুলি কম এইটো আমি সৰল ৰৈখিক গতিৰ ক্ষেত্ৰতহে কি পঢ়িছো হৰণ পঢ়ি আছো দূৰত্ব আৰু হৰণৰ পাৰ্থক্য বুজিবৰ কাৰণে চেষ্টা কৰিছো যদি বস্তুটো এনেকুৱা হ'ল ধৰা ইয়াৰ পৰা বস্তুটা যাত্ৰা আৰম্ভ কৰিলে এনেকৈ গৈ গৈ বস্তুটো এনেকৈ গ'ল এনেকৈ কিবা ৰাস্তা এটা দি এনেকৈ গ'ল ইয়ালৈকে গ'ল এবাৰ বস্তুটো আহি আকৌ এনেকৈ গ'ল ইয়াৰ পৰা ইয়ালৈ ধৰা এনেকৈ 12 মিটাৰ গ'ল ইয়াৰ পৰা ইয়ালৈকে মুঠ এনেকৈ গৈ 12 মিটাৰ গ'ল বি পইণ্ট পালে ওৰ পৰা আহি আকৌ এই বস্তুটো আহি ক'ত গ'ল ইয়ালৈকে আহি পালে এইটো ধৰা এ বিন্দু পালে আকৌ ঘূৰি আহি বস্তুটো কি হৈ গ'ল ইয়াত শেষ হ'ল এইটো ধৰা গতিকে বিৰ পৰা এলৈকে ধৰা 8 মিটাৰ আহিছিল আৰু ইয়াৰ পৰা ইয়ালৈকে ধৰা 6 মিটাৰ আহিল ইমান ই দূৰত্ব অতিক্ৰম কৰিলে গতিকে এই বস্তুটোৰ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব এবাৰ আমি সৰল ৰৈখিক পঢ়া নাই অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব ই ইয়াৰ পৰা এনেকৈ ইয়ালৈকে গ'ল কিমান মিটাৰ 12 মিটাৰ আকৌ ইয়াৰ পৰা ইয়ালৈকে আহিল কিমান মিটাৰ 8 মিটাৰ 12 8 20 হৈ গ'ল আকৌ ইয়াৰ পৰা ইয়ালৈকে গ'ল 6 মিটাৰ 20 6 26 মিটাৰ হৈ গ'ল গতিকে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব 26 মিটাৰ কিন্তু বস্তুটোৰ হৰণ কিমান হ'ব হৰণ মানে আছিল আৰম্ভণি বিন্দু আৰু শেষ বিন্দুৰ মাজৰ দূৰত্ব আৰম্ভণি বিন্দু কোন আছিল ও শেষ বিন্দু কোনটো আকৌ ও গতিকে আৰম্ভণি আৰু শেষ বিন্দুৰ মাজৰ দূৰত্ব কিমান 0 হৈ যাব গতিকে হৰণ হৈ যাব ইয়াত 0 মিটাৰ অতিক্ৰম কৰা দূৰত্ব হৈ গ'ল আমাৰ 26 মিটাৰ নিশ্চয় তোমালোকে ধৰিব পাৰিছা এতিয়া ধৰা দূৰত্ব আৰু হৰণক আমি কেনেদৰে বুজি পাব পাৰো এটা জেগাৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হ'ল হৈছে ধৰা হ'ল এইটো আমাৰ এইটো ভোগপুৰ চাৰিআলি হ'ল ভোগপুৰ চাৰিআলি এই ভোগপুৰ চাৰিআলিৰ পৰা যাত্ৰা আৰম্ভ কৰি এনেকৈ হৈ ধৰা হ'ল ইয়ালৈকে গ'লো আমি ধৰা হ'ল নাৰায়ণ এতিয়ালে ইয়াৰ মাজৰ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব এতিয়া ভোগপুৰ চাৰিআলিৰ পৰা নাৰায়ণপুৰলৈ অতিক্ৰম কৰা দূৰত্ব হ'ল ধৰা 12 কিলোমিটাৰ ধৰিলো আমি এইটো ইয়াৰ মাজৰ দূৰত্বটো 12 কিলোমিটাৰ এতিয়া ইয়াৰ অতিক্ৰম কৰা দূৰত্ব 12 কিলোমিটাৰ হৰণ কিমান হ'ব এতিয়া এই বস্তুটোৱে কিমান হৰণ লাভ কৰিলে বুলি ক'লে কি হ'ব এইটো হৈ যাব এই দূৰত্বটো ইয়াৰ হৰণ হৈ যাব হৰণ ইয়াত দিয়া থাকিব লাগিব আমি এনেকৈ উলিয়াব নোৱাৰো ধৰা হৰণটো কি হৈ যাব এতিয়া কমি যাব ধৰা কিমান 8 কিলোমিটাৰ মান হৰণ হৈ যাব মানে সিধা সিধি গৈ এইটো নাৰায়ণপুৰ হ'ল এইটো ভোগপুৰ চাৰিআলি সিধা আকৌ যদি আমি চকু একেবাৰে একদম পোনে পোনে যদি যাওঁ এই খাল বা জংঘল একো নোচোৱাকৈ তেতিয়াহ'লে কি পাম আমি তাৰ হৰণ পাম গতিকে হৰণো আমাক একেবাৰে প্ৰয়োজনীয় হৈ পৰিব এতিয়া ধৰিলো ইয়াত কি হৈ গ'ল এই বস্তু এটা এনেকৈ গ'ল ঠিক আছে ই নাৰায়ণপুৰৰ পৰা আকৌ ইফালে কি হৈ গ'ল এনেকৈ গৈ ইয়াত গৈ পালে এই ধৰা বিহপুৰীয়া এই বিহপুৰীয়ালৈকে গৈ পালে গতিকে ধৰা ইয়াৰ পৰা ইয়ালৈকে আৰু ধৰা এনেকৈ 15 কিলোমিটাৰ এতিয়া বস্তুটি অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে আহিল 12 আকৌ ইয়ালৈকে আহিল 15 12 15 27 কিলোমিটাৰ হৈ গ'ল আমাৰ বস্তুটি অতিক্ৰম কৰা দূৰত্ব কিন্তু হৰণ কি হৈ যাব এতিয়া বস্তুটি লাভ কৰা হৰণ বা আমি লাভ কৰা হৰণ এইটো হৈ যাব এইটো চিধা পোনে পোনে এই দৈৰ্ঘ্যটো এইটো হ'ব ন্যূনতম দূৰত্ব পোনে পোনে যিটো স্কেলেৰে আঁচ পাৰিলে যিডাল আঁচ পাম সেইটোৱে হৈ যাব আমাৰ হৰণ হৈ যাব এইটো একেবাৰে কম হৈ যাব আটাইতকৈ কম দূৰত্বটোৱে হৈ যাব ইয়াৰ হৰণ
এতিয়া যদি আমি আকৌ কি ল'ম বিপুৰীয়াৰ পৰা ঘূৰি ঘূৰি আহি আকৌ আমি এনেকৈ ৰাস্তা দি আহি মেলি আকৌ কলৈকে আহি পালোঁ ভোগপুৰ চাৰিআলিলৈকে আহি পালোঁ ধৰা এইটো 21 কিলোমিটাৰ আছে ভাবিলোঁ এতিয়া কি হৈ যাব এই বস্তুটি অতিক্ৰম কৰা দূৰত্ব বা আমি লাভ কৰা অতিক্ৰম কৰা দূৰত্ব মই অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব 12 কিলোমিটাৰ গ'লো তাৰপিছত 15 কিলোমিটাৰ মানে 27 কিলোমিটাৰ গ'লো আকৌ 21 কিলোমিটাৰ গতিকে 27 21 48 কিলোমিটাৰ গ'লো গতিকে আমি অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব টোটাল 48 কিলোমিটাৰ কিন্তু হৰণ কিমান হ'ল আৰম্ভণি বিন্দু এইটো শেষ বিন্দু এইটো গতিকে দুইটাৰ মাজৰ দূৰত্ব নাই 0 কিলোমিটাৰ হৈ গ'ল আমাৰ এই আমি লাভ কৰা হৰণ গতিকে দূৰত্ব আৰু হৰণৰ এই পাৰ্থক্যটো আমি একেবাৰে ভালকৈ বুজি ল'ব লাগিব তেতিয়াহে আমি গোটেই কথাখিনি ভালকৈ বুজি পাম এতিয়া এনেকৈ হ'ব পাৰে কেৱল যে এনেকৈ দূৰত্ব হৰণ হ'ব লাগিব বুলি কথা নাই ধৰ ইয়াৰ পৰা এইটো ও বিন্দু ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলে বস্তুটা ইয়াৰ পৰা কলৈকে গ'ল এই বিন্দুলৈকে গ'ল ধৰা হ'ল ইয়াৰ পৰা 25 কিলোমিটাৰ গুচি গ'ল গতিকে বস্তুটি অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব এতিয়া অতিক্ৰম কৰা দূৰত্ব হ'ব 25 কিলোমিটাৰ আৰু বস্তুটি লাভ কৰা হৰণ কিমান আৰম্ভণি আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কিমান আৰম্ভণি এইটো অন্তিম এইটো কিমান 25 কিলোমিটাৰ দুইটা কিমান হৈ গ'ল 25 কিলোমিটাৰ হৈ গ'ল গতিকে দূৰত্ব আৰু হৰণৰ ইয়াত কি হৈ গ'ল দূৰত্ব আৰু হৰণ সমান হৈ গ'ল গতিকে প্ৰশ্ন আহিব পাৰে যে দূৰত্ব আৰু হৰণ কেতিয়া সমান হয় তেতিয়াহ'লে কি হ'ব যেতিয়া বস্তু এটা সৰল ৰৈখিক গতিৰে একে দিশত গতি কৰি থাকে সৰল ৰৈখিক গতিৰে একে দিশত গতি কৰি এইটো দিশতে গতি কৰি আছে তেতিয়াহ'লে কি হ'ব দূৰত্ব আৰু হৰণ সদায় সমান হৈ থাকিব কিন্তু যদি সৰল ৰৈখিক গতি বাদ দি এনেকৈ বেকা হৈ যায় তেতিয়া দূৰত্ব বেলেগ হৈ যাব এইটো দূৰত্ব হৈ যাব আৰু হৰণ এই দৈৰ্ঘ্যটো হৰণ হৈ যাব গতিকে আমি দূৰত্ব আৰু হৰণ কেতিয়া একে হয় কেতিয়া প্ৰশ্ন আহে গতিকে তাৰ উত্তৰটো হ'ব যেতিয়া বস্তু এটাই সৰল ৰৈখিক গতিত সৰল ৰৈখিক দিশত একে দিশত গতি কৰি থাকে সৰল ৰৈখিকভাৱে একে দিশত গতি কৰি থাকে এতিয়া কেতিয়াবা কি হ'ব এতিয়া বস্তু এটা ইয়াৰ পৰা ইয়ালৈকে গ'ল 25 কিলোমিটাৰ আকৌ ইয়াৰ পৰা ঘূৰি আহি ইয়ালৈকে আহি পালে আকৌ কিমান আহিল 25 কিলোমিটাৰ হৈছে ইয়াৰ পৰা ইয়ালৈকে গ'ল ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলে ইয়ালৈকে গ'ল 25 আকৌ ইয়াৰ পৰা ইয়ালৈকে আহি পালে ঘূৰি আহিল তাৰমানে গতিকে 25 50 কিলোমিটাৰ বস্তুটি অতিক্ৰম কৰা দূৰত্ব হৈ যাব 50 কিলোমিটাৰ আৰু বস্তুটি লাভ কৰা হৰণ হৈ যাব 0 কাৰণ এই য'ৰ পৰা আৰম্ভ কৰিছিল তালৈকে আহি পালে আকৌ গতিকে ইয়াৰ হৰণো 0 হৈ যাব গতিকে এই হৰণ আমি হৰণৰ কথাটো ভালকৈ বুজি ল'ব লাগিব এতিয়া দূৰত্ব আৰু হৰণৰ পাৰ্থক্য লিখা বুলিও আহে গতিকে আমি দুটা তিনিটা মান পাৰ্থক্য লিখি দিব পাৰোঁ যে দূৰত্ব মানে হ'ল বস্তু এটাৰ মুঠ অতিক্ৰম কৰা দৈৰ্ঘ্য হৈছে বস্তু এটাই মুঠ অতিক্ৰম কৰা দৈৰ্ঘ্যকে যি তাকে দূৰত্ব বুলি কোৱা হয় আৰু হৰণ মানে বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ ন্যূনতম দূৰত্ব আটাইতকৈ কম দূৰত্বটো হৰণ বোলে এতিয়া দূৰত্ব শূন্য হ'ব নোৱাৰে হৰণ শূন্য হ'ব পাৰে দূৰত্ব কেতিয়াও শূন্য নহয় কিবা এটা গ'ল মানে কিবা এটা দূৰত্ব গ'লেই যিমান গৈ থাকিব বাঢ়ি থাকিব হৰণ শূন্য হ'ব পাৰে 3 নম্বৰত লিখিব পাৰোঁ দূৰত্ব সদায় বাঢ়ি গৈ থাকিব কিন্তু বস্তু এটা গতি লাভ কৰি থাকিলে দূৰত্ব সদায় অতিক্ৰম কৰা দূৰত্ব সদায় বাঢ়ি গৈ থাকিব কিন্তু ইয়াৰ হৰণ শূন্য হ'ব পাৰে শূন্য হৰণ কমিও যাব পাৰে হৈছে গতিকে দূৰত্ব অতিক্ৰম কৰা দূৰত্ব সদায় বাঢ়ি গৈ থাকে কিন্তু হৰণৰ মান বাঢ়িও যাব পাৰে বা কমিও যাব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ গতিকে এই তিনিটা মান আমি প্ৰশ্ন এই তিনিটা মান আমি পাৰ্থক্য আমি তোমালোকে লিখি ল'বা কাৰণ একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু প্ৰথম কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা এনেকৈ আহিব এতিয়া প্ৰশ্ন দিয়া আছে এইটো পেজ নম্বৰ 100ত প্ৰশ্নাৱলী দিয়া আছে বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে হৰণ শূন্য হ'ব পাৰে কাৰণ বস্তু এটা যদি য'ৰ পৰা গতি আৰম্ভ কৰিছিল আকৌ ঘূৰি আহি সেই জেগাতে আহি পালে এনেকৈ গৈছিল আকৌ একে ৰাস্তা দি এনেকৈ ইয়াত আহি পালে তেতিয়া কি হৈ যাব হৰণ শূন্য হৈ যাব গতিকে লিখি দিব লাগিব ইয়াত যে বস্তু এটাই যি জেগাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে একে ঠাইত পুনৰ আহি পালে তাৰ হৰণ শূন্য হৈ যাব তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত এটি উদাহৰণ দিয়া উত্তৰৰ সমৰ্থন উদাহৰণ দিব পাৰি যে মই ঘৰৰ পৰা স্কুললৈ যাওঁ আকৌ স্কুলৰ পৰা আবেলি আহি ঘৰলৈকে আহি পাওঁ একে ৰাস্তাৰে আহি পাওঁ গতিকে মোৰ হৰণ হৈ গ'ল শূন্য
খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ আন এটা প্ৰশ্ন দিয়া আছে খেতিয়ক এজন আছে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ ইমান ধুনীয়া পথাৰ থাকে তো 10 মিটাৰ বাহু এইটো 10 মিটাৰ গুটিকেইটা 10 মিটাৰ 10 মিটাৰ 10 মিটাৰ এইটো 10 মিটাৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে সীমাৰে 40 সেকেন্ডত সম্পূৰ্ণ কৰিলে মানে ইয়াৰ পৰা আলেগে ইয়াৰ পৰা আলেগে ইয়াৰ পৰা আলেগে ইয়াৰ পৰা আলেগে মোট কিমান সেকেন্ড লগালে 40 সেকেন্ড লগালে 2 মিনিট 20 সেকেন্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ'ব তেওঁ এতিয়া মোট কিমান গল এই মানে এটা ভ্ৰমণ সম্পূৰ্ণ কৰিবলৈ 40 সেকেন্ড লাগে এতিয়া আমাক সুধিছে 2 মিনিট 20 সেকেন্ড 2 মিনিট 20 সেকেন্ডত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব গতিকে কিমান সেকেন্ড সেইটো আমি উলিয়াই লওঁ 2 মিনিটত কিমান সেকেন্ড হ'ব 1 মিনিটত 60 সেকেন্ড 2 মিনিটত 2 পূৰণ 60 যোগ 20 সেকেন্ডটো আছে ইমান সেকেন্ড 2 পূৰণ 60 মানে 120 যোগ 20 সেকেন্ড গতিকে কিমান হৈ গ'ল মোট 140 সেকেন্ড হৈ গ'ল ঠিক আছে তাৰ মানে কি হ'ব এতিয়া মোট তেওঁ 140 সেকেন্ড গ'ল আচ্ছা গতিকে ক'ত ঘূৰি আছে বৰ্গাকৃতিৰ পথাৰখনতে ঘূৰি আছে ইয়াৰ পৰা গৈ ইয়ালৈকে এপাক আহোঁতে সময় লাগিল কিমান 40 সেকেন্ড আকৌ 2 নম্বৰ পাক যাওঁতে সময় লাগিল 40 গতিকে 40 40 80 সেকেন্ড আকৌ এপাক গ'ল 3 পাক যাওঁতে 80 40 120 সেকেন্ড গ'ল থাকিল কিমান 20 সেকেন্ড গতিকে 40 সেকেন্ডত এক পাক ঘূৰিলে 20 সেকেন্ডত কিমান ঘূৰিব আধা ঘূৰিব ইয়াৰ পৰা ইয়ালৈকে গৈ পাব এইটো গতিকে ইয়াৰ এতিয়া হৰণ কি হ'ব ইয়াৰ হৰণ উলিয়াবলৈ দিছে হৰণ কি হ'ব এতিয়া এই দূৰত্বটো হৈ যাব আমাৰ হৰণ হৈ যাব এইটো যেটো এই সেট কৰি যেটো এই ডেশ দি যেটো দূৰত্ব দিয়া আছে সেইটো হৈ যাব আমাৰ অতিক্ৰম কৰা দূৰত্ব গতিকে এইটো আমি কেনেকৈ উলিয়াম এতিয়া পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি এই দূৰত্বটো উলিয়াব লাগিব কেনেকৈ উলিয়াম এতিয়া ইয়াৰ মান 10 মিটাৰ ইয়াৰ মান 10 মিটাৰ এইটো হৈ যাব আমাৰ ইয়াৰ উলিয়াবলগীয়া দূৰত্ব বা অতিভুজ তে তোমালোকে পাইথাগোৰাছৰ উপপাদ্য নিশ্চয় জানা যে যদি নাজানা তেতিয়া হলে এবাৰ চাই লোৱা এইটো আমাৰ ক্লাস 9 10ত ব্যৱহাৰ হৈ থাকিব গতিকে গণিতত এই বা বিজ্ঞানতো হৈ থাকিব এইটো হলে গতিকে এই বস্তুটো তোমালোকে ভালকৈ পাইথাগোৰাছৰ উপপাদ্যৰ কাৰণে সদায় সমকোণী ত্ৰিভুজ লাগিব ABC সমকোণী ত্ৰিভুজ মানে এটা কোণ সমকোণ মানে এটা কোণৰ মান 90 ডিগ্ৰী হ'ব লাগিব পাইথাগোৰাছৰ উপপাদ্যৰ কাৰণে ত্ৰিভুজ এটা লাগিব ত্ৰিভুজ এটাৰ এটা কোণ 90 ডিগ্ৰী হ'বই লাগিব ये त्रिभुज ABC ৰ एंगल A = 90 ডিগ্ৰী হৈ এটা কোণৰ মান 90 ডিগ্ৰী হ'বই লাগিব তে ইয়াত 90 ডিগ্ৰী কোণটো দেখিলে আমি গম পাওঁ এই কোণটো হ'ল 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰীৰ বিপৰীত বাহু 90 ডিগ্ৰীৰ বিপৰীত এইটো ইয়াৰ যেটো বিপৰীত বাহু দুটা বাহু লাগি থাকে এইটো কোণৰ লগত এটা বাহু এইটো আন এটা বাহু এইটো লাগি আছে থাকি গল কোণটো বাহু এইটো বাহু ইয়াৰ ঠিক এই বিপৰীত বাহুটো এই বাহুটো কোৱা হয় অতিভুজ বুলি কোৱা হয় এই বাহুটো অতিভুজ বুলি কোৱা হয় তে বাকি দুটা বাহু এইটো হ'ব ওপৰটো লম্ব আৰু এইটো হ'ব ভূমি আমাক কিবিলাক নালাগে আমাক কি লাগিব এতিয়া যেতিয়া এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হৈ যায় তাৰ বিপৰীত বাহুটো অতিভুজ হ'ব গতিকে এই অতিভুজৰ বৰ্গ BC আছে নহয় BC স্কয়াৰ ইকুৱেল টু কি হৈ যাব এই অতিভুজৰ বৰ্গ অতিভুজ স্কয়াৰ অতিভুজ স্কয়ার ইকুয়াল টু বাকি দুটা বাহু কি আছে ভূমি স্কয়ার প্লাস আনটো বাহু লম্ব স্কয়ার গতিকে ইয়াত কি আছে অতিভুজ মানে ইয়াৰ ঠিক বিপৰীত বাহু BC স্কয়ার ইকুয়াল টু ভূমি মানে যেটো AB স্কয়ার প্লাস এই লম্বটো হৈ গল AC স্কয়ার এইটো হল আমাৰ পাইথাগোৰাছৰ উপপাদ্যৰ কাৰণে এটা ত্ৰিভুজ লাগিব ত্ৰিভুজটোৰ এটা কোণ সমকোণ হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তে যেতিয়া এটা কোণ 90 ডিগ্ৰী হৈ যায় তাৰ 90 ডিগ্ৰীৰ বিপৰীত বাহুটোক অতিভুজ বুলি কম গতিকে অতিভুজ স্কয়াৰ অতিভুজৰ বৰ্গ সমান ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ গতিকে আমি ইয়াত এতিয়া সেই উপপাদ্যটো ব্যৱহাৰ কৰিম ইয়াত এতিয়া কি হৈ গল
140 সেকেন্ডত বস্তু এটা ইয়াত গৈ পালে সি বিন্দুত আছে গতিকে যাত্ৰা আৰম্ভ কৰিছে এই বিন্দুৰ পৰা গতিকে আমাৰ হৰণ কিমান হ'ব হৰণ উলিয়াব দিছে হৰণটো ইয়াৰ ন্যূনতম দূৰত্ব মানে এইটো স্কেলাৰে যেটো জয়েন কৰি দিম এইটো দূৰত্ব গতিকে কি হ'ল এতিয়া ত্ৰিভুজ ABC ত্রিভুজ ABC এঙ্গেল B ইকুয়াল টু কিমান হয় 90 ডিগ্ৰী হৈ আছে কাৰণ আমাক দিয়া আছে ABCD এটা বৰ্গ আকৃতিৰ পথাৰ বুলি দিয়া আছে এই বৰ্গ হলে প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হয় গতিকে ইয়াৰ বিপৰীত বাহুটো কোনটো AC গতিকে AC স্কয়াৰ ইকুয়াল টু বাকি দুটা বাহু কি কি AB স্কয়াৰ এইটো বাহু আৰু এইটো BC বাহু স্কয়াৰ প্লাস BC স্কয়াৰ গতিকে এতিয়া আমি AC মান উলিয়াম AB এর মান কিমান দিয়া আছে 10 দিয়া আছে 10 স্কয়াৰ প্লাস BC এর মান দিয়া আছে 10 10 স্কয়ার 10 স্কয়ার মানে হল 100 প্লাস 10 স্কয়ার মানে হল 100 100 100 200 তো 200 ক আমি আকৌ কি লিখিব পাৰো 2 ইনটু 100 কি লিখিলে এতিয়া AC ইকুয়াল টু কিমান AC স্কয়ার ইকুয়াল টু কিমান পালো 2 ইনটু 100 পালো গতিকে এই স্কয়ার উঠাবৰ কাৰণে আমি সদায় ৰুট ওভাৰ ব্যৱহাৰ কৰো এইফালে ৰুট ওভাৰ দিলে আমি সোঁফালেও ৰুট ওভাৰ দিব লাগিব গতিকে কি হৈ গল ইয়াৰ এই স্কয়াৰ আৰু ৰুট ওভাৰ কেনসেল গল AC থাকিল এতিয়া ইফালে কি হ'ব 2 ৰ ওপৰত ৰুট ওভাৰ লাগি গল 2 হৈ গল পুৰণ 1 ৰ ওপৰত ৰুট ওভাৰ লাগিল 1 ৰ ওপৰত ৰুট ওভাৰ মানে ইয়াৰ মান 10 1 ৰ ওপৰত ৰুট ওভাৰ মানে 10 কাৰণ 10 ইনটু 10 কিমান হ'ব 10 ইনটু 10 মানে 1 নহয় জানো গতিকে 10 স্কয়াৰ হৈ গল 10 স্কয়াৰ আৰু ৰুট ওভাৰ কেনসেল গল ইয়াত থাকিল 10 এফালে কিমান থাকিল ৰুট ওভাৰ 2 মিটাৰ গতিকে ইয়াৰ ফলন কিমান হ'ব 10 ৰুট ওভাৰ 2 মিটাৰ হৈ যাব প্ৰশ্নৰ উত্তৰটো এনেকৈ আমি এইখিনি উলিয়াব লাগিব ইয়াত উলিয়াব লাগিব তেও কি হ'ব মুঠ অতিক্ৰম তেও প্ৰয়োজন অতিক্ৰম এৰ পৰা সি বিন্দু পাবলৈ 2 মিনিট 20 সেকেন্ড লাগে 2 মিনিট 20 সেকেন্ড সমান এইটো আমি উলিয়াই ললো এতিয়া কি লিখিম আমি এতিয়া বৰ বিশেষ লিখিবলগীয়া নাই 140 সেকেন্ড সময়ৰ পিছত তেও সি বিন্দুত উপনীত হ'ব এতেকে হৰণ হ'ব AC ত্রিভুজ ABC পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাও b = 90 ডিগ্ৰী হলে AC স্কয়ার = এইখিনি উলিয়াই দিব লাগিব গতিকে এইখিনি তোমালোকে নিশ্চয় উলিয়াব পাৰিবা এতিয়া আৰু এটা প্ৰশ্ন দিয়া আছে হৰণৰ ক্ষেত্ৰত তলৰ কোণটো সত্য তে ই শূন্য হ'ব নোৱাৰে তে হৰণ কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে এইটো কথাটো ভুল হৰণৰ মান শূন্য হ'ব পাৰে আমি অলৰেডি পঢ়ি আহিছো গতিকে এইটো কি হ'ল সত্য নহয় অসত্য ইয়াৰ মান বস্তুটি অতিক্ৰম কৰা দূৰত্বতকৈ বেছি ইয়াৰ মান বস্তুটি অতিক্ৰম কৰা দূৰত্বতকৈ বেছি দূৰত্ব বেছি কেতিয়া হ'ব নোৱাৰে দূৰত্ব অতিক্ৰম কৰা দূৰত্বতকৈ হৰণ কেতিয়াও বেছি হ'ব নোৱাৰে তে দূৰত্ব সদায় কি হ'ব অতিক্ৰম কৰা দূৰত্ব সদায় ডাঙৰ হ'ব বা সমান হ'ব কিহতকৈ হৰণতকৈ হৰণ কেতিয়াও ডাঙৰ নহয় কাৰণ এই বস্তুটা ধৰা এনেকৈ দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ দূৰত্ব কি হ'ল ইয়াৰ পৰা ইয়ালৈকে অহা দৈৰ্ঘ্য হৰণ কিমান হৈ যাব এই জয়েন কৰিলে যেটো ছুটি হৈ যাব হৰণটো ইয়াতকৈ কি হ'ল সৰু হৈ গ'ল যদি এই সিধা লাইনত গৈছে তেতিয়াহলে দূৰত্ব ইমান হৰণো ইমান গতিকে সমান হৈ গ'ল কিন্তু ডাঙৰ কেতিয়াও নহয় হৰণটো বেছি হৈ গ'ল বোলে দূৰত্ব কমি গ'ল তেনেকুৱা কেতিয়াও হ'বই নোৱাৰে গতিকে এটো কি হ'ব ভুল হৈ যাব গতিকে দুইটা ভুল কোনো এটা সত্য নহয় হৰণৰ ক্ষেত্ৰত তলৰ কোনোটোৱে সত্য নহয় ঠিক আছে তোমালোকে এই কিতাপত কি লিখা আছে কথাখিনি সৰল ৰেখাৰে গতি এইখিনি কথাখিনি পঢ়ি চাবা কাৰ্যকলাপত কি কোৱা আছে পঢ়ি চাবা এই হৰণ আৰু এই দূৰত্বৰ কনসেপ্টটো ভালকৈ বুজি ল'লে হয় এতিয়া আমি কাইলৈ সুষম গতি আৰু বিষম গতিৰ বিষয়ে আলোচনা কৰিম